কংগ্ৰেছৰ ন্যায় যাত্ৰা কন্যায় যাত্ৰা বুলি অভিহিত কৰিলে জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে 60 বছৰে ৰাইজক কৰা অন্যায়ৰ বাবে আঠুকাঢ়ি ক্ষমা খোজাৰো দাবী জনালে মন্ত্ৰীগৰাকীয়ে। আজি দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰাত উপস্থিত হোৱা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে এনেদৰে কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ শিক্ষাৰ অধীনত 15খন বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছতে তেওঁ গোৱালপাৰা পূব সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰে। একেদিনাই আগিয়া কালী মন্দিৰত আয়োজিত আন এক অনুষ্ঠানত গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভণি কৰে। ইয়াৰ পিছতে জলেশ্বৰতো মন্ত্ৰীগৰাকীয়ে বিতৰণ কৰে ৰেচন কাৰ্ড। যে কাৰো লগত ভেদাভেদ নকৰাকে, ধৰ্মৰ নামত ভেদাভেদ নকৰাকে এজিপি আৰু বিজেপি মিত্ৰজোঁট চৰকাৰে ৰেচন কাৰ্ড বিতৰণত কামটো আগবঢ়াইছে। আমাৰ বাবে আমাক ভোট দিয়া আৰু নিদিয়াটো গুৰুত্বপূৰ্ণ নহয়। দুখীয়াৰ ঘৰত চাউল যাব লাগে। মোদী ডাঙৰীয়াৰো চিন্তা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো চিন্তা যে দুখীয়াক বঞ্চিত কৰিব নালাগে। ভোট দিয়া নিদিয়াটো পিছৰ কথা। অন্যায়টো ৰাহুল গান্ধীৰ দলে, কংগ্ৰেছ দলে অসমৰ ৰাইজৰ লগত কৰিলে। এই 50,000 হিতাধিকাৰীক ৰেচন কাৰ্ড দি ন্যায় আমিহে কৰিলোঁ। কংগ্ৰেছ দলেতো 60 বছৰ শাসন কৰাৰ পিছতো তেখেতসকলৰ লগত ন্যায় কৰিব নোৱাৰিলে। ন্যায় কৰাৰ দায়িত্বটো ভাৰতীয় জনতা পাৰ্টিৰ আছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আজিও ন্যায় কৰিছে, ভৱিষ্যতৰ দিনতো দুখীয়া ৰাইজক ন্যায় কৰি দি যাব।